आसरित मोनबाय आं फाग्लासो जागोनलै बेबायदि जाबाय नायलांलाय भिडिअखौ नोंथांमोना मा सानो मोजाङै नायलां दे जोबजासे नायलां एकदम इन्टारेस्ट गेस्ट हाउसखौ मा होनदों खोनाखाबायना बर' कसारि वेलफेयार अट'नमास काउन्सिलनो ओरैनो होबाय जोङो भारा जाग्रा नङा प्रमद बर'आ बेखौनो खेबसेनो होबानो जायो भारासो जागासिनो दं नोंसिनिफ्राय मानो भारा जानांगौ ओरैनो होनांगौ नै होखालांबाय आङो माथो ओरैनो भारा जादों भारा मानो भारा जानांगौ जाखो ओरैनो हगारना होनांगौ ओंखायनो जोङो मैया रायज्लायबाय बे गुवाहाटी बेलतला सार्भेनि बे न'खौ जोङो बर' कसारि वेलफेयार काउन्सिलाव जागा ओरैनो हगारखाबाय मानो फैसा नांगौ गावजों गावनो दे बड'लेण्ड भवनखौ जोङो अफिस हिसाबै बाहायनायनि खाबु मोनदोंमोन प्रमद बर' बिथाङा हगारना होदोंमोन नाथाय आबुङै हगारैखाय हगारबाय नालाय हगारनांगौ हगारनांगौ मानि मा भारा होनाय बायदि खालामनाय बेलाय बे दा बे इमप्लिकेशनसो आरोखि নাখায় মই মদ নাখায় আজিকালি এইটো দাম বেছি হৈছে কমিছে বাঢ়িছে ইয়াৰ লগত মোৰ সম্পৰ্ক নাই মই মদ এৰিছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম যে এই কোচ ৰাজবংশীসকলৰ যিটো নৃত্য সেইটো এনেকুৱা 10,000 ৱৰ্ল্ড ৰেকৰ্ড কৰক আজি হ'ল বিশ্ববিখ্যাত বীৰ চিলাৰায়ৰ 516তম জন্ম দিৱস এইটো গোটেই অসমত পালন কৰি আছে আমিও বিটিসি সরকার হিসাবে আজি এই ডিমলগাঁৱত কোকৰাঝাৰ জিলাৰ ডিমলগাঁৱত বিটিসি গভৰ্ণমেণ্ট হিসাবে আমি পালন কৰিছোঁ আৰু মই খুব ভাল পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই বিশ্ববিখ্যাত বীৰ চিলাৰায় যেটো 516তম যেটো জন্ম দিৱস ইয়াত উপস্থিত থাকিবলৈ পায় আৰু দিনজৰি যেটো কাৰ্যসূচী লৈ পেলাই যেটো ইয়াত বীৰ চিলাৰায় দিৱসটো পালন কৰি আছে খুব সন্তুষ্ট ময়ো দেখি পেলাই খুব ভাল লাগিছে আৰু আজি মই এটা কথা ঘোষণা কৰিছোঁ যে বীৰ চিলাৰায় দিৱসটো বিটিসি গভৰ্ণমেণ্ট হিচাপে প্ৰত্যেক বছৰে পালন কৰা হ'ব বুলি পালন কৰা হ'ব জাগা বেলেগ বেলেগ হ'ব পাৰে বিটিসি ভিতৰতে পালন কৰা হ'ব বিটিসি গভৰ্ণমেণ্টৰ পৰা প্ৰত্যেক বছৰে এই বীৰ চিলাৰায়ৰ যিটো জন্ম দিৱস এইটো আৰু এনে 10 ফেব্ৰুৱাৰী আহি আছে 10 ফেব্ৰুৱাৰীত আমাৰ বিটিসি একৰ্ডে এই বিটিসি একৰ্ডৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীসকলৰো বহুত অৱদান আছে মই ৰাজহুৱাকৈ কৈছোঁ সঁচাকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে বিটিসি একৰ্ডত বঙালীসকলৰো কণ্ট্ৰিবিউশ্যন আছে হিন্দীভাষীসকলৰো কণ্ট্ৰিবিউশ্যন আছে বা মুছলিমসকলৰো কণ্ট্ৰিবিউশ্যন আছে সকলো জাতি জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে বুলি মই আজি কৈছোঁ আৰু সেইটো সঁচাকৈ সকলো জাতি জনগোষ্ঠীৰ সহায় কৰাৰ কাৰণে আমি এই বিটিসি চুক্তিটো কৰিব পাৰিছোঁ আৰু এই বিটিসি চুক্তিৰ যেটো 10 ফেব্ৰুৱাৰী যেটো পালন কৰা হ'ব ইয়াত বিপিএফ দল হিচাপে ইলেকশ্যন সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিটো ফাৰ্ষ্ট গেৰেণ্টিটো আমি হ'ব আৰম্ভ কৰিব 10 ফেব্ৰুৱাৰীত আৰু 10 ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব সেইটোও আমি জানো সেইকাৰণে যিবিলাক আমাৰ এই 10 ফেব্ৰুৱাৰীটো আমি চেলিব্ৰেট কৰিব সেইটো পৰীক্ষাৰ পৰা অলপ দূৰত কৰিব লাগিব সাব ডিভিজন হওক ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হওক অলপ দূৰত মই কৰিব দিছোঁ অলৰেডি আমি ডাইৰেকশ্যন দিয়া হ'ল কথা সেইখিনি আজি হ'ল বুদ্ধ পূৰ্ণিমা মাঘী পূৰ্ণিমা যেন হওক কিবা মাঘী পূৰ্ণিমা আজি হ'ল মাঘী পূৰ্ণিমা খুব পবিত্ৰ দিন আমাৰ কাৰণে আৰু এই দিনতে আমাৰ বিশ্ববিখ্যাত বীৰ চিলাৰায়ৰ জন্ম দিৱস আজি আমি পালন কৰিছোঁ আৰু আজি আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো দিন তো মই বিটিসি বাকী ৰাইজ হৈ পেলাই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল তাৰ জন্মদিনত
কেন্দ্ৰীয় চৰকাৰ বাজেট দাখিল কৰিছে, ষ্টেট গভৰ্ণমেণ্ট বাজেট দাখিল কৰিছে, ইয়াৰ লগত কি সম্পৰ্ক আমাৰ? আমাৰ BTC বাজেট দাখিল হ'বহে। মানে মদৰ দামটো বৃদ্ধি পাইছে বুলি মই মদ নাখায় আজিকালি, এইটো দাম বেছি হৈছে, কমিছে, বাঢ়িছে, ইয়াৰ লগত মোৰ সম্পৰ্ক নাই। মই মদ এৰিছে। আগত আমাৰ দলৰ পৰা আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো খ্ৰীষ্টান যিটো নৃত্য, সেইটো ভাল পাই পেলাই মই দলৰ হৈ পেলাই প্ৰত্যেক নাচনীসকলক 5,000 ইচ দিয়া হ'ব বুলি ঘোষণা কৰিছে। নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম, যেনেকৈ বিহু ডেন্সটো ৱৰ্ল্ড ৰেকৰ্ড কৰিছে, যেনেকৈ আমাৰ ঝুমুৰ ডেন্সটো যেনেকৈ কৰিছে, বাগৰুম্বাটো যেনেকৈ কৰিছে, এনেকুৱা ধৰণৰ এই কোচ ৰাজবংশীসকলৰ যিটো ডেন্স, আজি মই যিটো দেখি পালোঁ, এই কুৰ্চান, এই নৃত্যটো খুব ফেমাছ, জনগোষ্ঠীৰ ফেমাছ মানে নৃত্য। সেইটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম যে এই কোচ ৰাজবংশীসকলৰ যিটো নৃত্য, সেইটো এনেকুৱা 10,000 ৱৰ্ল্ড ৰেকৰ্ড কৰক। শুভেচ্ছা দিছে, অলপ আগতে দিছে।